কৰ্মক্ষেত্ৰত আত্মসন্তুষ্টিৰ প্ৰয়োজন আৰু আত্মসন্তুষ্টি বিহীন কৰ্মত যদি প্ৰবৃত্ত হয় তেনেহলে সফলতা তথা মানসিক আনন্দৰ অভাৱ ঘটে। নমস্কাৰ, মই শ্ৰী তীৰ্থৰঞ্জন গোস্বামী শাস্ত্ৰী আপোনালোকলৈ লৈ আহিছোঁ আগষ্ট মাহৰ কৰ্কট ৰাশিৰ ফলাফলসমূহ। কৰ্কট ৰাশিৰ ফলাফলসমূহ অৰ্থাৎ আগষ্ট মাহটোত কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ কাৰণে শৈক্ষিক দিশ, তেওঁলোকৰ স্বাস্থ্য, তেওঁলোকৰ ব্যৱসায়, তেওঁলোকৰ চাকৰি বাকৰি, তেওঁলোকৰ কৰ্মসংস্থাপন, তেওঁলোকৰ পাৰিবাৰিক দিশ আৰু তেওঁলোকৰ প্ৰেম প্ৰণয় বিবাহ তথা তেওঁলোকে আগন্তুক দিনত অৰ্থাৎ এই মাহটোত কি কৰণীয় বা কি দিশত তেওঁলোকৰ সফলতা থাকিব আৰু কি দিশৰ পৰা তেওঁলোকে সাৱধানতা অৱলম্বন কৰিব লাগিব, এই গোটেই বিষয়বস্তুখিনি সাঙুৰি এটা বিশেষ ভিডিঅ' তৈয়াৰ কৰা হৈছে। ভিডিঅ'টো আপোনালোকলৈ লৈ আহিছোঁ। আপোনালোকে বিশেষকৈ কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে ভিডিঅ'টো শেষলৈকে চাব, নিশ্চয় উপকৃত হ'ব। আহক আমি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। তাৰ আগতে এটা বিশেষ অনুৰোধ যে যদিহে মোৰ এতিয়ালৈকে এই চেনেলটিৰ আপুনি ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে প্ৰথমতেই মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বৰ কাৰণে আবেদন জনাইছোঁ আৰু মোৰ এই ভিডিঅ'সমূহ আপোনাৰ বন্ধুবৰ্গলৈ লৈ যোৱাত আপুনি সহায় কৰিব বুলি আশা কৰিছোঁ। আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। কৰ্কট ৰাশিৰ আগষ্ট মাহৰ যি গ্ৰহৰ অৱস্থান, সেই গ্ৰহৰ অৱস্থান এনেকুৱা ধৰণৰ, অৰ্থাৎ কৰ্কট ৰাশিৰ লগ্নত ফাৰ্ষ্ট হাউচত ৰবি বুধ বুধাদিত্য যোগৰ সৃষ্টি কৰিছে আৰু দ্বিতীয় স্থানত ছেকেণ্ড হাউচত কেতু গ্ৰহৰ অৱস্থান, তৃতীয় স্থানত থাৰ্ড হাউচত মংগল গ্ৰহৰ অৱস্থান আৰু চতুৰ্থ স্থানত বিদ্যাবন্ধু স্থানত চন্দ্ৰ গ্ৰহৰ অৱস্থান গ্ৰহণ কৰিছে। অষ্টম স্থানত ৰাহু আৰু নৱম স্থানত শনি গ্ৰহই অৱস্থান গ্ৰহণ কৰিছে আৰু দ্বাদশ স্থানত বৃহস্পতি আৰু শুক্ৰ গ্ৰহই দ্বাদশ যোগ হিচাপে অৱস্থান গ্ৰহণ কৰিছে। আৰু এনেধৰণৰ গ্ৰহৰ অৱস্থানে এক মিশ্ৰিত ফলাফল নিৰ্ধাৰণ কৰিছে কৰ্কট ৰাশিৰ কাৰণে। আৰু কৰ্কট ৰাশিৰ বিশেষকৈ স্বাস্থ্য সম্বন্ধীয় ক্ষেত্ৰখনলৈ আহিছোঁ। লগ্নত ৰবি আৰু বুধ বুধাদিত্য ৰাজযোগৰ সৃষ্টি হোৱা বা ৰাজযোগে অৱস্থান কৰা হেতুকে এক বিশেষ পৰিৱৰ্তনৰ দিন হিচাপে নিৰ্ধাৰিত হৈছে এই আগষ্ট মাহটো। অৰ্থাৎ ৰবি বুধ বুধাদিত্য ৰাজযোগে বিশেষকৈ চাকৰি বাকৰি, মানসিক উন্নতি, আত্মসংযম, লিডাৰশ্বিপ, দক্ষতা, নেতৃত্ব এই ধৰণৰ বিষয়সমূহ কঢ়িয়াই নিবৰ কাৰণে এক নতুন সুবিধা পাব কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে আৰু বিশেষভাৱে এক ইতিবাচক পৰিৱৰ্তনৰ দিন হিচাপে নিৰ্ধাৰিত হৈছে এই আগষ্ট মাহটো। লগ্নত ৰবি আৰু বুধ বুধাদিত্য যোগ হৈ থকা হেতুকে স্বাস্থ্যৰ ক্ষেত্ৰত যথেষ্ট উন্নত দিশ অৱলম্বন কৰিব কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে। অৱশ্যে ৰবি গ্ৰহৰ কাৰণে ৰবি লগ্নত থকা হেতুকে যিসকল লোক আগৰে পৰা তেজৰ লগত সম্পৰ্কিত হৈ থকা বেমাৰ আজাৰত ভুগি আছিলে সেইসকলৰ ক্ষেত্ৰত কিছু জটিলতাৰ সৃষ্টি হ'ব যদিও বুধাদিত্য ৰাজযোগৰ শুভ প্ৰভাৱত তেওঁলোকে উপযুক্ত চিকিৎসা বা উপযুক্ত বিষয় বা উপযুক্ত সাৱধানতা অৱলম্বনৰ ক্ষেত্ৰত তেওঁলোকে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিব পাৰিব। আৰু লগ্নত বুধ গ্ৰহৰ অৱস্থান হেতুকে বিশেষকৈ সুন্দৰ যোগাযোগ চিকিৎসাৰ ক্ষেত্ৰত। অৱশ্যে ৰবি গ্ৰহ লগ্নত থকা হেতুকে ইউৰিক এচিডৰ সমস্যা, মূৰৰ বিষৰ সমস্যা, চকুৰ অসুখ বা ব্লাড প্ৰেছাৰ, চুগাৰ এনেধৰণৰ যিসকল লোকে এনেধৰণৰ ৰোগত ভুগি আছিল তেওঁলোকে কিন্তু কিছু সাৱধানতা অৱলম্বন কৰাৰ প্ৰয়োজন আছে। স্বাস্থ্যৰ ক্ষেত্ৰত বিশেষকৈ অষ্টমত ৰাহুযুক্ত হৈ থকা হেতুকে ৰাহুই ভাঙে বাহু বুলি কৈছে, গতিকে কিছু ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰাটো প্ৰয়োজন হ'ব। অষ্টম স্থানখন মৃত্যু স্থান বা মাৰক স্থান আৰু ৰবি গ্ৰহ ৰাহু গ্ৰহ মাৰক গ্ৰহ হৈ অৱস্থান গ্ৰহণ কৰে। জাতক জাতিকাসকলৰ কাৰণে শৈক্ষিক ক্ষেত্ৰখনত এক নতুন পৰিৱৰ্তন, এক নতুন ইতিবাচক দিশ উন্মোচিত হ'ব বুলি নিৰ্ধাৰিত হৈছে। অৰ্থাৎ বিদ্যাবন্ধু স্থানখনত চন্দ্ৰ গ্ৰহৰ অৱস্থান গ্ৰহণ কৰি দ্বাদশ স্থানত গুৰু যোগৰ সৃষ্টি কৰিছে। বৃহস্পতি আৰু শুক্ৰৰ প্ৰভাৱ আৰু চন্দ্ৰ গ্ৰহৰ প্ৰভাৱে শৈক্ষিক ক্ষেত্ৰখনত বিদ্যাৰ্থীসকলক এক নতুন দিশেৰে অগ্ৰসৰ হোৱাত সহায় কৰিব। তেওঁলোকে বিদ্যা শিক্ষাৰ ক্ষেত্ৰত নতুন কৌশল আয়ত্ত কৰিব বা নতুন বিষয় তেওঁলোকে লাভ কৰিব বা নতুন শৈক্ষিক ক্ষেত্ৰখনত নতুন বিষয় তেওঁলোকে লাভ কৰিব আৰু তেওঁলোকে সা সুবিধা লাভ কৰিব শৈক্ষিক ক্ষেত্ৰত। চন্দ্ৰ গ্ৰহৰ কাৰণে তেওঁলোকে এক্সাৰচন বা ভ্ৰমণ বা অন্যান্য বিষয় সা সুবিধা লাভ কৰিব বা
বিশেষকৈ বহুদিনৰ পৰা ল'ব নোৱাৰা ডিচিশ্যন শৈক্ষিক ক্ষেত্ৰখনত এই আগষ্ট মাহতে তেওঁলোকে এক সঠিক সিদ্ধান্তৰ অধিকাৰী হ'ব পাৰিব কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে। শৈক্ষিক ক্ষেত্ৰখনত বিশেষকৈ যিসকল বিদ্যাৰ্থী কলা সাহিত্যৰ ছাত্ৰ বা সুকুমাৰ কলাৰ ছাত্ৰ, ভাস্কৰ্য বিদ্যাৰ ছাত্ৰ, স্থাপত্য ভাস্কৰ্যৰ ছাত্ৰ, চিত্ৰশিল্পী, এই ধৰণৰ বিষয়ৰ ছাত্ৰ ছাত্ৰীসকল, ৰসায়ন শাস্ত্ৰ, পদাৰ্থ বিজ্ঞান বা বিজ্ঞান বিষয়ক ছাত্ৰ ছাত্ৰীসকল বা গৱেষণাৰ ছাত্ৰ ছাত্ৰীসকলৰ ক্ষেত্ৰত এক সুন্দৰ সময় বুলি নিৰ্ধাৰিত হৈছে। তেওঁলোকে লাভ কৰিব যথেষ্ট যথেষ্ট প্ৰশংসা আৰু তেওঁলোকে উপযুক্ত নম্বৰসহ তেওঁলোকে পৰীক্ষাসমূহত কৃতকাৰ্যতা লাভ কৰিব। আমি ব্যৱসায় বাণিজ্যৰ দিশটোলৈ আহিছোঁ। ব্যৱসায় বাণিজ্যৰ দিশটোত এক ইতিবাচক সহায়েৰে আগবাঢ়িব কৰ্কট ৰাশিৰ জাতক জাতিকাসকল, কিয়নো ৰবি বুধাদিত্য যোগে, বুধ গ্ৰহ হৈছে ব্যৱসায়ৰ প্ৰতীক আৰু লগ্নত বুধ আৰু ৰবি একেলগে বুধাদিত্য হৈ থকাৰ কাৰণে তেওঁলোকে পুৰণি ব্যৱসায় আকৌ আৰম্ভ হ'ব বা তেওঁলোকে নতুন ব্যৱসায়ৰ ক্ষেত্ৰত নতুন পৰিকল্পনাৰে আগবাঢ়িব পাৰিব। বিশেষকৈ ধাতুৰত্নৰ ব্যৱসায়, মাছ মাংসৰ ব্যৱসায়, ফল ফুলৰ ব্যৱসায় বা নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ ব্যৱসায় বা খেতি পথাৰৰ শস্যৰ লগত জড়িত শাক পাচলিৰ ব্যৱসায় বা খেতি পথাৰ বা তেনেকুৱা সা সামগ্ৰীৰ ব্যৱসায়, লোহা লক্কৰৰ ব্যৱসায়, পানীয় দ্ৰব্যৰ ব্যৱসায়, লিকুইড বিজনেছ, এই ধৰণৰ ব্যৱসায়ীসকলে অত্যন্ত লাভান্বিত হ'ব। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ ব্যৱসায়ীসকলৰ ক্ষেত্ৰত নতুন ব্যৱসায় আৰম্ভ কৰাৰ সুন্দৰ সুবিধা বা নতুন পৰিকল্পনাৰে নতুন ব্যৱসায় আৰম্ভ কৰিব বা পুৰণি ব্যৱসায় যিসকলৰ ব্যৱসায় বন্ধ হৈ আছিলে সেইসকলৰ ব্যৱসায় পুনৰ উদ্ধাৰ হ'ব। ব্যৱসায় বাণিজ্য ক্ষেত্ৰখনত অত্যন্ত সুন্দৰ। তেওঁলোকে বন্ধু সহায় লাভ কৰিব বা চৰকাৰী সাহায্য লাভ কৰিব, ৰাজ সাহায্য লাভ কৰিব আৰু বিশেষকৈ মণিমুকুতাৰ ব্যৱসায়, ৰত্নৰ ব্যৱসায় বা লোহা লক্কৰৰ ব্যৱসায়, হাৰ্ডৱেৰ ৰক্স, এনেধৰণৰ বিষয়সমূহত কৃতকাৰ্যতা লাভ কৰিব। মংগল গ্ৰহ তৃতীয় স্থানত অৱস্থান গ্ৰহণ কৰি যিসকল লোকে মাটি বাৰী বেচা কিনাৰ লগত জড়িত, বিশেষভাৱে লোহা লক্কৰৰ লগত জড়িত, যান বাহনৰ ব্যৱসায়ৰ লগত জড়িত, সেইসকল লোক অত্যন্ত উপকৃত হ'ব আগষ্ট মাহত। আমি আহিছোঁ চাকৰি বাকৰি কৰ্ম সংস্থাপনৰ ক্ষেত্ৰখনলৈ, অৰ্থাৎ পঞ্চম স্থানখনক লক্ষী স্থান বুলি কোৱা হয় আৰু লক্ষী স্থানখনলৈকে যিহেতুকে শুক্ৰ আৰু বৃহস্পতি দ্বিগুৰু যুগৰ প্ৰত্যক্ষ দৃষ্টি হৈছে, সেয়েহে চাকৰি বাকৰি কৰ্ম সংস্থানৰ ক্ষেত্ৰত অত্যন্ত সুন্দৰ সুবিধা লাভ কৰিব কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে। যিসকল লোক স্বাৱলম্বী, কুটিৰ শিল্প, ক্ষুদ্ৰ উদ্যোগৰ লগত জড়িত বা স্বাৱলম্বী, নিজে নিজৰ ওপৰত স্বাৱলম্বিতা অৱলম্বন কৰিছে, সেইসকল লোকৰ কাৰণে অত্যন্ত সুন্দৰ। তেওঁলোকে ৰাজ সাহায্য লাভ কৰাৰ সুবিধা আছে। তেওঁলোকে ব্যৱসায় বাণিজ্য এক্সপাণ্ড কৰাৰ অৰ্থাৎ পৰিসৰ বৃদ্ধি হ'বৰ কাৰণে যি প্ৰচেষ্টা, সেই প্ৰচেষ্টা অব্যাহত আছে আৰু বিশেষকৈ অতদিনে কৰি অহা পৰিশ্ৰমৰ ফলাফল এই মাহত তেওঁলোকে লাভ কৰিব। তেওঁলোকে ৰাজ সাহায্য লাভ কৰিব, ৰজাৰ ঘৰ প্ৰশংসিত হ'ব, সন্মানিত হ'ব, তেওঁলোকে সামাজিক সন্মান বুটলিব পাৰিব আৰু তেওঁলোকে আৰ্থিক দিশৰ ক্ষেত্ৰত অত্যন্ত সুন্দৰ। অৱশ্যে ধনস্থানত কেতু গ্ৰহৰ অৱস্থান হেতুকে ধন অত্যন্ত খৰচান্ত হ'ব, কিয়নো ধনস্থানত কেতু গ্ৰহৰ অৱস্থান হৈছে, ৰবি গ্ৰহত কেতু গ্ৰহৰ অৱস্থান হৈ পেলাই গ্ৰহণ যুগৰ সৃষ্টি কৰিছে, যাৰ কাৰণে টকা পইচা সঞ্চয়ৰ ক্ষেত্ৰত কিছু অসুবিধা লাভ কৰিব আৰু অত্যন্ত খৰচান্ত হ'ব কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে এইবেলি। আৰু নৱম স্থলত শনি গ্ৰহৰ অৱস্থান হেতুকে তেওঁলোকে ভাগ্য বিড়ম্বনা ঘটিব পাৰে। তৎক্ষণাত হ'বলগীয়া কাম বা তৎক্ষণাত কৰিবলগীয়া কামৰ পৰা পিছুৱাই আহিব লগা হ'ব পাৰে বা সাধাৰণ জটিলতা কিছু দেখা দিব পাৰে। চাকৰি বাকৰিৰ ক্ষেত্ৰত নিবনুৱাসকলৰ অত্যন্ত সুন্দৰ সুবিধা, যিহেতুকে চতুৰ্থ স্থানত বিদ্যা বন্ধুৰ ক্ষেত্ৰত চন্দ্ৰগ্ৰহৰ অৱস্থান হৈ ইতিমধ্যে দ্বিগুৰু যুগৰ সূচনা কৰিছে। বৃহস্পতি আৰু শুক্ৰৰ শুভকাৰকতাত চাকৰি বাকৰিৰ ক্ষেত্ৰত নিবনুৱাসকলে পাব অত্যন্ত সুখবৰ। বিশেষকৈ স্কুলৰ চাকৰি, কলেজৰ চাকৰি, সমাজ কল্যাণ বিভাগৰ চাকৰি বা জলসিঞ্চন বিভাগৰ চাকৰি, গড় কাপ্তানি বিভাগৰ চাকৰি, হাইকোৰ্টৰ চাকৰি, স্বাস্থ্য বিভাগৰ চাকৰি, কৃষি ক্ষেত্ৰখনৰ লগত জড়িত হৈ থকা চাকৰি, এই ধৰণৰ বিভাগৰ চাকৰিসমূহত মকৰল কৰাৰ সুবিধা পাব কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে।
আমি পাৰিবাৰিক দিশটোত আহিছোঁ পাৰিবাৰিক দিশ পঞ্চম স্থানখন অত্যন্ত শুভ যিহেতুকে শুক্ৰ বৃহস্পতিৰ প্ৰত্যক্ষ দৃষ্টিত তেওঁলোকে পাৰিবাৰিক দিশটো অত্যন্ত সুন্দৰভাৱে আগুৱাই লৈ যাবলৈ সক্ষম হ'ব যদিও শনি গ্ৰহ আৰু কেতু গ্ৰহৰ কাৰণে কিছু অসুবিধা হ'ব মতানৈক্য হ'ব আদৰ্শগত পাৰ্থক্য থাকিব আৰু তৃতীয় স্থানত মংগল গ্ৰহৰ অৱস্থান হেতুকে ভাতৃ সম্বন্ধীয় ভাতৃস্থানীয় ব্যক্তিৰ পৰা কিছু ষড়যন্ত্ৰমূলক বা ভাতৃস্থানীয় ব্যক্তিৰ পৰা কিছু অসুবিধা বা জটিলতা ভোগ কৰিব তেওঁলোকে ভাতৃস্থানীয় মানুহৰ পৰা কিছু লেনদেনৰ ক্ষেত্ৰত টকা পইচা লেনদেনৰ ক্ষেত্ৰত কিছু সাৱধানতা অৱলম্বন কৰা উচিত হ'ব আৰু এই মাহটোত বিশেষকৈ মাটি বাৰী ক্ৰয়ৰ ক্ষেত্ৰত বা মাটি বাৰী বিক্ৰীৰ ক্ষেত্ৰত কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে কিছু সাৱধানতা অৱলম্বন কৰিব লাগিব গতিকে চাকৰি বাকৰিৰ ক্ষেত্ৰত অত্যন্ত সুন্দৰ যদিও ভাতৃস্থানৰ পৰা কিছু অসুবিধা হ'ব পাৰে আমি আহিছোঁ পাৰিবাৰিক দিশত পাৰিবাৰিক ক্ষেত্ৰখনত যিহেতুকে দ্বিগুৰু যুগৰ প্ৰত্যক্ষ দৃষ্টি পঞ্চম স্থানলৈ আছে সেয়ে সুখৰ সমভাগী হৈ আগৰ অসূয়া অপ্ৰীতি বা পাৰিবাৰিক সংঘাতৰ অৱসান ঘটি এক সুখ সমৃদ্ধিৰ সংসাৰলৈকে পৰ্যবেক্ষিত হ'ব কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ সংসাৰ গতিকে পাৰিবাৰিক দিশটো অত্যন্ত সুন্দৰ বুলি ক'ব লাগিব অৱশ্যে শনি নৱম স্থানত থকা হেতুকে কিছু মতানৈক্যৰ দিশ বা কিছু অসুবিধা লাভ কৰিব আমি একেবাৰে শেষৰ দিশটোত আহিছোঁ শেষত প্ৰেম প্ৰণয় বিবাহৰ ক্ষেত্ৰত আহিছোঁ সপ্তম স্থানৰ অধিপতি শনি আৰু শনি ইতিমধ্যে নৱম স্থানত অৱস্থান গ্ৰহণ কৰি শনি অশুভ বুলি নিৰ্ধাৰিত হৈছে অৱশ্যে প্ৰেমকাৰক গ্ৰহ শুক্ৰ বৃহস্পতিৰ লগত সহযোগী হৈ দ্বিগুৰু যুগৰ সৃষ্টি কৰি পঞ্চম স্থানলৈ দৃষ্টি নিক্ষেপ কৰা হেতুকে প্ৰেমৰ ক্ষেত্ৰত সফলতা লাভ কৰিব অৱশ্যে সপ্তম স্থানৰ অধিপতি গ্ৰহ শনি নৱম স্থানত অৱস্থান গ্ৰহণ কৰাই কিছু জটিলতাৰ সৃষ্টি কৰিব প্ৰেমত বিচ্ছেদৰ সৃষ্টি কৰিব প্ৰেমত সন্দেহ প্ৰেমত অসুবিধা প্ৰেমত ঘৰুৱা বাধা এনেধৰণৰ কথাবিলাকত ভুগিব পাৰে শনি যিহেতুকে অশুভ দৃষ্টিত আছে সেয়েহে প্ৰেম সম্বন্ধীয় বিষয়ৰ পৰা আত্মসন্মান লাঘৱ হোৱাৰ পৰিঘটনা বা আত্মসন্মান লাঘৱ হোৱাৰ ঘটনা হ'ব পাৰে সেই ক্ষেত্ৰত কিছু সাৱধানতা অৱলম্বন কৰাটো যুগুত হ'ব শনি নৱম স্থানত থকা হেতুকে ভাগ্য বিড়ম্বনা ঘটিব পাৰে তৎক্ষণাৎ প্ৰেম বিচ্ছেদ হ'ব পাৰে প্ৰেম ভংগ হ'ব পাৰে সাংসাৰিক দিশত শনিৰ তৃতীয় পক্ষ ব্যক্তিৰ প্ৰৱেশে কিছু জটিলতাৰ সৃষ্টি কৰিব গতিকে কিছু অসুবিধা হ'ব প্ৰেম প্ৰণয়ৰ ক্ষেত্ৰত বন্ধু বান্ধৱীসকল কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আগষ্ট মাহৰ ফলাফল লৈ বিভিন্ন বিষয় লৈ উপস্থিত হৈছিলোঁ যদি ভিডিঅ'টো ভাল লাগিল তেনেহ'লে এটা লাইক কৰিবলৈ নাপাহৰিব আৰু কমেণ্ট বক্সত গৈ ওম নমঃ শিৱায় বুলি লিখিবলৈ নাপাহৰিব প্ৰিয় বন্ধু বান্ধৱীসকল আপোনালোকলৈকে এনেধৰণৰ আধ্যাত্মিক দিশ বা তথা জ্যোতিষৰ বিভিন্ন বিষয়ৰ ওপৰত আমি ভিডিঅ' প্ৰস্তুত কৰি লৈ আহোঁ আপোনালোকৰ এটা লাইক বা শ্বেয়াৰে যথেষ্টখিনি আমাক উৎসাহিত কৰি আহিছে পুনৰ আন এটা ভিডিঅ'লৈ আপোনালোকৰ সন্মুখত উপস্থিত হোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ এৰিছোঁ ধন্যবাদ